কুহিপাত চাইন্সলৈ তোমালোক সকলোকে স্বাগতম জনাইছো। আজি মই তোমালোকৰ লগত ডিছকাশ্যন কৰিব বিচাৰিছো হোৱাট ইজ ফটোচিনথেচিছ। সালোক সংশ্লেষণ কি, এই প্ৰক্ৰিয়াটো কেনেধৰণে হয় প্লান্টত, আমি সেই বিষয়ে আজি চাওঁ হা। ফটোচিনথেচিছ বা সালোক সংশ্লেষণ উদ্ভিদত আৰু কিছুমান অন্য অৰ্গেনিজমত হোৱা এটা প্ৰক্ৰিয়া, ঠিক আছে। এতিয়া ফটোচিনথেচিছৰ আমি ডেফিনেশ্যনটো প্ৰথমতে চাওঁ হা। ফটোচিনথেচিছ ইজ দ্য biological process by which green plants, algae and some bacteria they convert the light energy into chemical energy, producing glucose and oxygen from carbon dioxide and water. তো আমি এই লাইন কিটাৰ পৰা প্ৰথমতে এইটো গম পালো যে ফটোচিনথেচিছ অকল প্লান্টত নহয়, তাৰ লগতে কিছুমান এলগি আৰু বেক্টেৰিয়াটো এই প্ৰসেসটো দেখিবলৈ পোৱা যায়। ফটোচিনথেচিছ বা সালোক সংশ্লেষণৰ জৰিয়তে এই অৰ্গেনিজম বিলাকে হয়নে গ্ৰীণ প্লান্টছ, এলগি আৰু কিছুমান বেক্টেৰিয়া, বিশেষকৈ চাইনোবেক্টেৰিয়া বিলাকে কি কৰে, নিজৰ আহাৰ প্ৰডিউস কৰে। আৰু এটা ৱৰ্ড তোমালোকে দেখিবলৈ পাইছা, ফটোঅটোট্ৰপছ। ফটোঅটোট্ৰপছ কি হয়? তোমালোকে নিউট্ৰিশন সাধাৰণতে দুই প্ৰকাৰৰ, এইটো বিষয়ে নিশ্চয় জানা যে অটোট্ৰপিক নিউট্ৰিশন আৰু হেটেৰোট্ৰপিক নিউট্ৰিশন। হেটেৰোট্ৰপিক নিউট্ৰিশন কোনখিনি হয়, য'ত অৰ্গেনিজমটোৱে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব নোৱাৰে, সেই খাদ্যৰ কাৰণে অৰ্গেনিজমটোৱে অন্য জীৱৰ ওপৰত নিৰ্ভৰ কৰে। যেনেকৈ এনিমেলছে নিজৰ খাদ্য কেতিয়াও নিজে প্ৰস্তুত কৰিব নোৱাৰে, আমি উদ্ভিদৰ ওপৰত বা অন্য এনিমেলছৰ ওপৰত নিৰ্ভৰ কৰো। কিন্তু প্লান্ট আৰু এই বেক্টেৰিয়া বা এলগি বিলাকে কি কৰিব পাৰে, কিছুমান প্ৰডাক্ট ইউজ কৰি তাহাঁতে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পাৰে, ঠিক আছে। আৰু সেইকাৰণে তাহাঁতক অটোট্ৰপিক অৰ্গেনিজম বুলি কোৱা হয়, আৰু তেওঁলোকৰ নিউট্ৰিশনটো কোৱা হয় অটোট্ৰপিক নিউট্ৰিশন। আৰু ফটোঅটোট্ৰপছ বুলি এই কাৰণে কোৱা হয় কাৰণ ফটো মিন্স লাইট, আৰু যিহেতু লাইট ইউজ কৰি পিনি, সূৰ্যৰ পোহৰ ইউজ কৰি পিনি তেওঁলোকে নিজৰ খাদ্য প্ৰস্তুত কৰে, সেইকাৰণে এই অৰ্গেনিজম বিলাকক ফটোঅটোট্ৰপছ বুলি কোৱা হয়, ঠিক আছে। এতিয়া অটোট্ৰপছ মানে কি, যিবিলাক অৰ্গেনিজমে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পাৰে, আৰু এই প্ৰস্তুত কৰোতে যদি তেওঁলোকে লাইট ইউজ কৰে, সূৰ্যৰ পোহৰৰ ইউজ কৰে, তেতিয়াহ'লে আমি সেই প্ৰসেসটোক ফটোঅটোট্ৰপিক নিউট্ৰিশন বুলি ক'ম, আৰু অৰ্গেনিজম বিলাকক ক'ম ফটোঅটোট্ৰপছ, ঠিক আছে। এতিয়া ফটোচিনথেচিছ, তাত দুটা ৱৰ্ড সংযোগ হৈ আছে, ফটো আৰু চিনথেচিছ। ফটো মিন্স লাইট, হয়নে, সূৰ্যৰ পোহৰ, সানলাইট, আৰু চিনথেচিছ মানে সেই সূৰ্যৰ পোহৰক যেতিয়া অৰ্গেনিজম বিলাকে ইউজ কৰি পিনি ব্ৰেকডাউন কৰি পিনি অন্য কিছুমান ফুড প্ৰডাক্ট প্ৰডিউস কৰে সেই লাইট সূৰ্যৰ পোহৰৰ সহায়ত, তেতিয়া সেই প্ৰসেসটো কি বুলি কোৱা হয়, ফটোচিনথেচিছ। ফটোচিনথেচিছত সাধাৰণতে কি হয়, মই বিশেষকৈ উদ্ভিদত কিদৰে ফটোচিনথেচিছ হয় সেই বিষয়ে আজি বুজাম। তো উদ্ভিদে কি কৰে, এই সানলাইটৰ প্ৰেজেন্সত, ঠিক আছে, কাৰ্বন ডাই অক্সাইড আৰু ৱাটাৰক কি হলে কনভাৰ্ট কৰে, অক্সিজেন আৰু গ্লুকোজলৈ, ঠিক আছে। এতিয়া সালোক সংশ্লেষণ প্ৰক্ৰিয়াত এজোপা গছে কি কৰে, সানলাইটৰ প্ৰেজেন্সত গছজোপাই বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড সংগ্ৰহ কৰে, গছৰ শিপাই কি কৰে, মাটিৰ পৰা ৱাটাৰ সংগ্ৰহ কৰে, তাৰ পিছতে ইহঁতি কিছুমান কেমিকেল প্ৰচিডিউৰৰ জৰিয়তে এই প্ৰডাক্ট কেইটা কি হলে কনভাৰ্ট কৰে, অক্সিজেন আৰু গ্লুকোজ। ইয়াৰে যিটো গ্লুকোজ, ইয়াক কাৰ্বহাইড্ৰেট বুলি কোৱা হয়। এই কাৰ্বহাইড্ৰেট বা গ্লুকোজে হৈছে উদ্ভিদৰ কি ফুড, ঠিক আছে। এই প্ৰসেসটোৰ জৰিয়তে সালোক সংশ্লেষণ বা ফটোচিনথেচিছৰ জৰিয়তে যিটো মেইন প্ৰডাক্ট উৎপন্ন হয়, সেইটো হৈছে কাৰ্বহাইড্ৰেট, আৰু সেই কাৰ্বহাইড্ৰেটটোকে খাদ্য হিচাপে গছজোপাই গ্ৰহণ কৰে। আৰু পাছত যেতিয়া আমি বিভিন্ন ধৰণৰ শাক পাচলি খাওঁ বা অন্য জীৱ জন্তু যেতিয়া উদ্ভিদক খাদ্য হিচাপে গ্ৰহণ কৰে, এই কাৰ্বহাইড্ৰেট খিনি সেই এনিমেলছ বিলাকৰ দেহলৈও গতি কৰে। This process is fundamental to life on earth, serving as the primary source of energy nearly all ecosystem. তো ইকোসিস্টেমত যিমানবিলাক অৰ্গেনিজম আছে, প্ৰায় সকলোবিলাকে এই প্ৰসেসটোৰ ওপৰতে ডিপেন্ডেন্ট হয়, হয়নে। আমি বা অন্য যিবিলাক লিভিং এনিমেলছ আছে, এই সকলো এনিমেলছ বিলাকে কি হয়, গছৰ ওপৰত জীয়াই থাকিবলৈ গছৰ ওপৰত ডিপেন্ডেন্ট হয়, আৰু গছত কি হয়, ফটোচিনথেচিছৰ জৰিয়তে এই কাৰ্বহাইড্ৰেট প্ৰস্তুত হয়, আৰু সেইখিনি আমি পাছত এনাৰ্জি হিচাপে পাওঁ, ঠিক আছে। এতিয়া ফটোচিনথেচিছৰ কি কম্পোনেন্টছ খিনি কি হয় চাওঁ হা। ফটোচিনথেচিছ বা সালোক সংশ্লেষণত কি কম্পোনেন্টছৰ প্ৰয়োজন হয়। প্ৰথমটো হৈছে ক্লোৰোপ্লাষ্ট। ক্লোৰোপ্লাষ্ট হৈছে উদ্ভিদৰ কোষত, হয়নে, প্লান্ট সেলত পোৱা এটা অৰ্গেনিল, ঠিক আছে। আৰু এই ক্লোৰোপ্লাষ্টতে কি হয়, ফটোচিনথেচিছ প্ৰক্ৰিয়াটো হয়, আৰু সেইটো কাৰণে ক্লোৰোপ্লাষ্টক কি বুলি কোৱা হয়, কিচেন অফ দি সেল, মানে সেলৰ কোষৰ কি বুলি কোৱা হয়, পাকঘৰ। যিদৰে আমি পাকঘৰত খাদ্য প্ৰস্তুত কৰো, ঠিক সেইদৰে গছজোপায়ো
ক'ত প্ৰস্তুত কৰে খাদ্য ক্ল'ৰ'প্লাষ্টত আৰু এই ক্ল'ৰ'প্লাষ্ট ক'ত থাকে উদ্ভিদৰ পাতত ঠিক আছে এতিয়া ক্ল'ৰ'প্লাষ্টত কিছুমান পাৰ্ট থাকে থাইলাকইড আৰু ষ্টৰ্মা আমি যদি এটা ক্ল'ৰ'প্লাষ্টৰ ডায়াগ্ৰামটো চাওঁ ঠিক আছে এইটো হৈছে ক্ল'ৰ'প্লাষ্ট এটা সেল অৰ্গেনিল উদ্ভিদত পোৱা যায় বিশেষকৈ এনিমেল সেলছত এই ক্ল'ৰ'প্লাষ্ট পোৱা নাযায় ঠিক আছে এতিয়া আমি ক্ল'ৰ'প্লাষ্টক যদি ভালকে লক্ষ্য কৰো ইয়াত দুখন মেমব্ৰেন থাকে এটা ডাবল মেমব্ৰেন অৰ্গেনিল হয় তাৰোপৰি ইয়াত যিখিনি তোমালোকে এই খালী অংশখিনি দেখিছানে এই খালী অংশখিনি একুয়াছ ফ্লুইড হয় জেল লাইক কিছুমান সাবষ্টেন্স হয় আৰু এইখিনিক কি বুলি কোৱা হয় ষ্ট্ৰোমা ঠিক আছে খুব ভালকে মন কৰিবা কাৰণ এইখিনিতেই ফটোচিনথেসিস প্ৰসেস বিলাক সংযোগ হৈ আছে ঠিক আছে এতিয়া এই যিখিনি খালী অংশ ক্ল'ৰ'প্লাষ্টৰ খালী অংশখিনিক কোৱা হয় ষ্ট্ৰোমা ঠিক সেইদৰে ইয়াত কিছুমান পইণ্টছ লাইক ষ্ট্ৰাকচাৰ্ছ দেখিছানে ইয়াৰে এটা সিঙ্গলক আমি কি বুলি কম থাইলাকইড ঠিক আছে এনেকুৱা এটা সিঙ্গল কইন্স লাইক ষ্ট্ৰাকচাৰক আমি কি বুলি কম থাইলাকইড আৰু তাহাঁতি যদি এনেকে এটাৰ ওপৰত এটা যেনেকে আমি যদি কইন্স বিলাক এটাৰ ওপৰত এটা ৰাখি যাওঁ যেনেকুৱা দেখিবলৈ হ'ব ঠিক তেনেদৰে থাইলাকইড বিলাক যদি এটাৰ ওপৰত আন এটা এনেকৈ থাকে তেতিয়াহ'লে কি ষ্ট্ৰাকচাৰ ফৰ্ম কৰে গ্ৰেনাম ঠিক আছে এতিয়া গ্ৰেনাম থাইলাকইড বা ষ্ট্ৰমাৰ কথা কি কাৰণে আমি পঢ়িলো এতিয়া গম পাম এই ক্ল'ৰ'প্লাষ্টত যিবিলাক থাইলাকইড এই থাইলাকইডছ বিলাকতে কি হয় ক্ল'ৰ'প্লাষ্টৰ লাইট ডিপেন্ডেন্ট ফটোচিনথেসিসৰ লাইট ডিপেন্ডেন্ট ৰিয়েকশন বিলাক হয় ঠিক আছে অলপ পিছত মই এইখিনি কথা আৰু ভালকৈ এক্সপ্লেইন কৰিম আৰু লগতে যি ষ্ট্ৰমাত কি হয় কেলভিন চাইকেল বা লাইট ইণ্ডিপেণ্ডেণ্ট যিটো প্ৰসেস হয় যিটো ফেজ হয় ফটোচিনথেসিসৰ সেইটো হয় ঠিক আছে নেক্সট কম্পোনেন্টটো হৈছে ক্ল'ৰ'ফিল কি হয় উদ্ভিদৰ পাতত পোৱা এটা গ্ৰীণ পিগমেন্ট আৰু এই ক্ল'ৰ'ফিলটো কি কাৰণে ইম্পৰ্টেন্ট হয় ই লাইট এবজৰ্ব কৰে আৰু বিশেষকৈ সূৰ্যৰ লাইটত থকা সূৰ্যৰ পোহৰত থকা ব্লু এণ্ড ৰেড ৱেভলেংথ বিলাক ইহঁতি এবজৰ্ব কৰে ঠিক আছে আৰু ক্ল'ৰ'ফিল ক'ত প্ৰেজেন্ট থাকে ক্ল'ৰ'প্লাষ্টত ঠিক আছে এতিয়া আমি গম পালো যে ক্ল'ৰ'ফিলৰ কাম কি সূৰ্যৰ পোহৰক এবজৰ্ব কৰে যিহেতু ফটোচিনথেসিস হ'বলৈ মেইনলি আমাক কি লাগিব সূৰ্যৰ পোহৰ লাগিব আৰু সেই সূৰ্যৰ পোহৰ কোনে এবজৰ্ব কৰিব ক্ল'ৰ'ফিলে এতিয়া তোমালোকৰ মনত এটা কুৱেশ্যন আহিব পাৰে যে গ্ৰীণ পিগমেন্ট হয়নে গ্ৰীণ পিগমেন্ট কি কাৰণে কোৱা হৈছে ক্ল'ৰ'ফিল থকাৰ কাৰণে সাধাৰণতে গছৰ পাতখিলা দেখিবলৈ সেউজীয়া ৰঙৰ হয় ঠিক আছে ক্ল'ৰ'ফিলে ৰেড আৰু ব্লু লাইট খিনিক এবজৰ্ব কৰে এই ৱেভলেংথখিনি সিহঁতি এবজৰ্ব কৰে কিন্তু গ্ৰীণ যিটো ৱেভলেংথ সেইটো কি কৰে ৰিফ্লেক্ট কৰে আৰু সেইকাৰণে দেখিবলৈ গছৰ পাতখিলা কি হয় সাধাৰণতে সেউজীয়া ৰঙৰ হয় আৰু এটা কুৱেশ্যন মনত এইখিনিতে আহিব পাৰে যে যিবিলাক গছৰ পাত সেউজীয়া ৰঙৰ নহয় হয়নে এতিয়া আমি দেখো কিছুমান গছৰ পাতবিলাক ৰঙা ৰঙৰ বা হালধীয়া ৰঙৰ অন্য কিছুমান ৰঙৰ থাকিব পাৰে তাত ফটোচিনথেসিস হয় নহয় হয় সাধাৰণতে সেই গছবিলাকেও ফটোচিনথেসিস কৰে এনেকুৱা নহয় যে গছৰ পাতত অকল গ্ৰীণ পিগমেন্টে থাকে অন্য ৰঙৰ পিগমেন্টটো থাকে ঠিক আছে কিন্তু তাত অলপ হলেও ক্ল'ৰ'ফিল প্ৰেজেন্ট থাকে আৰু সেই ক্ল'ৰ'ফিল খিনিয়ে কি কৰে সেই গছজোপাত বেলেগ পাতৰ ৰং হলেও তাত থকা ক্ল'ৰ'ফিল খিনিয়ে সেই গছজোপাক ফটোচিনথেসিস কৰাত সহায় কৰে ঠিক আছে থাৰ্ড কম্পোনেন্টটো হৈছে লাইট এনাৰ্জি আমি ইতিমধ্যে গম পাইছো যে সানলাইট লাগিব ফটোচিনথেসিস হ'বলৈ কাৰণে আৰু সানলাইটৰ সহায়তে ৱাটাৰ আৰু কাৰ্বন ডাই অক্সাইডক কনভাৰ্ট কৰিব কিছুমান কেমিকেল প্ৰচেছৰ মাজেদি আৰু কি প্ৰডিউস কৰিব গ্লুকোজ বা কাৰ্বহাইড্ৰেট আৰু লগতে অক্সিজেন আৰু এই অক্সিজেনখিনি আমি উশাহত গ্ৰহণ কৰিম তাৰ লগে লগে ৱাটাৰ হয়নে গছৰ শিপায়ে ৱাটাৰৰ যোগান ধৰে আৰু লগতে বায়ুত থকা কাৰ্বন ডাই অক্সাইডো গছজোপাই গ্ৰহণ কৰে এতিয়া আমি ইমানখিনিলৈকে ফটোচিনথেসিসৰ কি কম্পাউণ্ডছ সেইখিনি গম পালো এতিয়া এটা ৰিয়েকশ্যনৰ সহায়ত গোটেই ফটোচিনথেসিস প্ৰচেছটো আমি জানিবলৈ চেষ্টা কৰিম ঠিক আছে এইটো সাধাৰণতে ফটোচিনথেসিসৰ এটা জেনেৰেল ইকুৱেশ্যন ঠিক আছে যিহেতু এটা কেমিকেল ৰিয়েকশ্যন ইয়াক সাধাৰণতে আমি এই ইকুৱেশ্যনটোৰ যোগেদি প্ৰেজেন্ট কৰো ঠিক আছে ছটা কাৰ্বন ডাই অক্সাইড মলিকুলৰ লগত ছটা ৱাটাৰ মলিকুল লগ লাগে ক'ত লগ লাগিব এই প্ৰচেছটো ক'ত হ'ব ক্ল'ৰ'ফিলত হয়নে পাতৰ ক্ল'ৰ'ফিলত তাৰপিছতে লাইটৰ প্ৰেজেন্সত হয়নে লাইটৰ প্ৰেজেন্স থাকিব লাগিব এই ছটা কাৰ্বন ডাই অক্সাইডৰ মলিকুল আৰু ছটা ৱাটাৰ মলিকুল কিহলে কনভাৰ্ট হ'ব গ্লুকোজলে আৰু লগতে কি প্ৰডিউস কৰিব অক্সিজেন তাৰ লগতে ইয়াত 12টা ৱাটাৰ মলিকুলো সাধাৰণতে প্ৰডিউস হয় ঠিক আছে এইটো হৈছে ফটোচিনথেসিসৰ ইকুৱেশ্যন এতিয়া ফটোচিনথেসিসৰ গোটেই প্ৰচেছটোক আমি দুটা ফেজত ভাগ কৰিব পাৰো
লাইট ডিপেন্ডেন্ট আৰু লাইট ইণ্ডিপেন্ডেন্ট ফেজ। এতিয়া লাইট ডিপেন্ডেন্ট ফেজটো ক'ত হয় চাওঁ আহা, ই হয় থাইলাকইড অৰ গ্ৰেনামত, ঠিক আছে। আমি যেতিয়া ক্ল'ৰ'প্লাষ্টটো ডায়েগ্ৰামটো চাইছিলো আমি দেখিছিলো হয়নে, এইবিলাক হৈছে চিংগল এটা কইনজক আমি কি বুলি ক'ম, থাইলাকইড, আৰু এনেকুৱা কেইবাটাও লগ লাগি থাকিলে গ্ৰেনাম, ঠিক আছে। ক্ল'ৰ'প্লাষ্টৰ এই থাইলাকইড বিলাকতে কি হ'ব, লাইট ডিপেন্ডেন্ট ফেজটো হ'ব ফটোচিনথেচিছৰ। ইয়াত কি কি ইনপুট থাকিব, লাইট আৰু ৱাটাৰ, আৰু লগতে যেতিয়া এই ৰিয়েকশ্যনটো হ'ব তাৰপিছত কি উৎপন্ন হ'ব, এনাৰ্জি উৎপন্ন হ'ব, তাৰমানে ATP, NADPH আৰু লগতে অক্সিজেন মলিকুল। বেচিকেলি ইয়াত কি হয়, লাইট ডিপেন্ডেন্ট ৰিয়েকশ্যনটোত কি হয়, যেতিয়া দিনৰ ভাগত হ'ব, যিহেতু লাইট ডিপেন্ডেন্ট হয় নে, লাইট এনাৰ্জি প্ৰেজেন্ট থাকিব লাগিব, আৰু এই লাইট এনাৰ্জি কি কৰে, যিটো ৱাটাৰ মলিকুল, ঠিক আছে, ৱাটাৰ মলিকুলটো কি হ'লে কনভাৰ্ট কৰে, অক্সিজেনলৈ, আৰু লগতে কিছুমান এনাৰ্জি প্ৰডিউচ কৰে। তোমালোকে এই ডায়েগ্ৰামটো দেখিব পাৰা, এয়া হৈছে থাইলাকইড হয় নে, থাইলাকইডত কি হৈছে, ইন প্ৰেজেন্স অফ লাইট ৱাটাৰ মলিকুল কি হ'লে কনভাৰ্ট হৈছে অক্সিজেন, আৰু তাৰ লগতে কিছুমান এনাৰ্জিও প্ৰডিউচ কৰিব, ঠিক আছে। আৰু গোটেই প্ৰচেছটো ক'ত হৈ আছে, ক্ল'ৰ'প্লাষ্টত, ঠিক আছে। এতিয়া নেক্সট ফেজটো হৈছে লাইট ইণ্ডিপেন্ডেন্ট ফেজ, আৰু ইয়াক আমি কেলভিন চাইকেল বা ডাৰ্ক ৰিয়েকশ্যন বুলিও কওঁ, ঠিক আছে। ইয়াৰ লোকেশ্যনটো কি, ষ্ট্ৰমা, খুব ইম্পৰ্টেণ্ট হয়। লাইট ডিপেন্ডেন্ট ৰিয়েকশ্যনৰ লোকেশ্যন কি আৰু লাইট ইণ্ডিপেন্ডেন্ট ৰিয়েকশ্যনৰ লোকেশ্যন কি হয় আমি জানিব লাগিব, ঠিক আছে। এতিয়া কেলভিন চাইকেল বা ডাৰ্ক ৰিয়েকশ্যনটো ক'ত হয়, ষ্ট্ৰমা হয় নে, ক্ল'ৰ'প্লাষ্টৰ যিখিনি ফ্লুইড জেল লাইক যিখিনি অংশ থাকিব হয় নে, খালী অংশখিনি, সেই তাতে কি হ'ব, কেলভিন চাইকেলটো হ'ব। কেলভিন চাইকেলৰ ইনপুট কি কি হ'ব, কাৰ্বন ডাই অক্সাইড, ATP, NADPH, আৰু এই কেলভিন চাইকেলটো কেতিয়া হ'ব, ৰাতি হ'ব, ঠিক আছে। আৰু ইয়াৰ আউটপুট কি ওলাব, গ্লুক'জ, ঠিক আছে। আমি দেখিছো লাইট ডিপেন্ডেন্ট ৰিয়েকশ্যনত এতিয়ালৈকে গ্লুক'জ প্ৰডিউচ হোৱা নাই, ঠিক আছে। আৰু আল্টিমেটলি কাৰ্বন ডাই অক্সাইডটো কিহত কনভাৰ্ট হ'ব, ডাৰ্ক ৰিয়েকশ্যনত গ্লুক'জলৈ। দেখিছেনে, কাৰ্বন ডাই অক্সাইড ইজ ফিক্সড এণ্ড কনভাৰ্টেড ইনটু গ্লুক'জ থ্ৰু এ চিৰিজ অফ ৰিয়েকশ্যন, আৰু এই ৰিয়েকশ্যনটোত এটা এনজাইম খুব ইম্পৰ্টেণ্ট এনজাইম ইনভলভ হৈ থাকে, আৰু এনজাইমটোক কি বুলি কোৱা হয়, ৰুবিস্কো এনজাইম। The importance of photosynthesis, আমি ইতিমধ্যে গম পাইছো যে photosynthesis আমাৰ কাৰণে কিয় ইম্পৰ্টেণ্ট হয়। প্ৰথমতে ই হৈছে এনাৰ্জি চ'ৰ্চ হয় নে, গছে নিজেতো নিজৰ খাদ্য প্ৰস্তুত কৰে ফটোচিনথেচিছৰ জৰিয়তে, তাৰোপৰি যি কাৰ্বহাইড্ৰেট খিনি প্ৰডিউচ হয় গছে নিজে ইউজ কৰাৰ উপৰিও ষ্টাৰ্চ হিচাপে ষ্ট'ৰ কৰি ৰাখে, আৰু সেই ষ্ট'ৰ কৰি ৰখা ষ্টাৰ্চ খিনিয়ে পাছত যেতিয়া আমি ভেজিটেবলছ গ্ৰহণ কৰো বা এনিমেলছে যেতিয়া গছৰ পাত খায় হয়নে, তেতিয়া সেই এনাৰ্জি খিনি গছৰ পৰা এনিমেলছৰ শৰীৰলৈ গতি কৰে, ঠিক আছে। আৰু যেতিয়া সেই ধৰা এটা হাৰ্বিভৰ মানে যিখিনি এনিমেলছে গছ-গছনি খাদ্য হিচাপে গ্ৰহণ কৰে হয় নে, সেই হাৰ্বিভৰ্ছ খিনিক যেতিয়া কাৰ্নিভৰ্ছ বিলাকে খায় হয় নে, মানে যেতিয়া আমি মাংসভোজী প্ৰাণীয়ে যেতিয়া তৃণভোজী প্ৰাণী বিলাকক খায় হয়নে, তেতিয়া সেই তৃণভোজী প্ৰাণীত থকা এনাৰ্জি খিনিও কি হয়, এই কাৰ্নিভৰ্ছ বা মাংসভোজী প্ৰাণীলৈ গতি কৰে। তাৰ লগতে অক্সিজেন প্ৰডাকশ্যন হয়নে, আমি এতিয়া ৰিয়েকশ্যনটো দেখিছিলো যে অক্সিজেন ফটোচিনথেচিছত কি হয়, অক্সিজেনৰ প্ৰডাকশ্যন হয়, আৰু এই অক্সিজেন খিনি আমি কি হয়, উশাহত গ্ৰহণ কৰো। লগতে কাৰ্বন ডাই অক্সাইড ৰেগুলেশ্যন হয়নে, যিহেতু গছে কি কৰে, যিদৰে আমি উশাহত অক্সিজেন লওঁ, গছে উশাহত কি লয়, কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰে, সেই কাৰ্বন ডাই অক্সাইড খিনিক ইউটিলাইজ কৰি পিনি ফুড প্ৰডাকশ্যন কৰে হয়নে, আৰু তেনেদৰে আমি কি হয়, গোটেই ইক'চিষ্টেমটোত গছে কি কৰে, কাৰ্বন ডাই অক্সাইডৰ যিটো লেভেল সেইটো বেলেঞ্চ কৰি ৰাখে, ঠিক আছে। এইখিনিলৈকে ফটোচিনথেচিছৰ যিমানখিনি অভাৰভিউ আছে মই দিবলৈ চেষ্টা কৰিলো। আশা কৰিছো তোমালোকে বুজি পাইছা, আৰু কিবা বুজি নাপালে নিশ্চয় সুধিবা। থেংক ইউ।